ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত জ্ঞান বিকাশ বঁটা প্ৰদান। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক শুক্ৰবাৰে 2025 বৰ্ষৰ জ্ঞান বিকাশ বঁটা তিতাবৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত গিৰিধৰ ঠেঙাল শুৱনি প্ৰেক্ষাগৃহত প্ৰদান কৰে। ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত বিশিষ্ট লেখক সুবক্তা ঋষিকেশ গোস্বামীয়ে মুখ্য অতিথিৰূপে আৰু বিশিষ্ট শিক্ষাবিদ ডক্টৰ যোগেশ্বৰ বৰা, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত শিক্ষাবিদ পদ্মেশ্বৰ গায়ন, ডক্টৰ বুধীন্দ্ৰনাথ শইকীয়া, ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ প্ৰতাপ কছাৰী, সদৌ অসম ঠেঙালকছাৰী সংগঠনৰ সভাপতি মইনা মাধৱ কছাৰী আদি বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। উল্লেখ্য যে যোৰহাট জিলাৰ ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ এলেকাত নিৰ্বাচিত কৃতি ছাত্ৰ-ছাত্ৰীসকলক ধনাদেশ আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে গোলাঘাট, ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাৰ পৰিষদৰ অন্তৰ্গত নিৰ্বাচিত কৃতি ছাত্ৰ-ছাত্ৰীসকলক পৰৱৰ্তী সময়ত জ্ঞান বিকাশ বঁটা প্ৰদান কৰা হ'ব বুলি অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে ঘোষণা কৰে। তিতাবৰৰ পৰা ৰঞ্জিত বৰুৱাৰ ৰিপৰ্ট, D24 নিউজ অসম। পৰিষদে আজি জ্ঞান বিকাশ বঁটা প্ৰদান কৰিলোঁ। আপোনালোকে ইতিমধ্যে গম পালে যে মুখ্য অতিথি হিচাপে সুবক্তা বিশিষ্ট লেখক আমাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়া যিটো উপস্থিত থাকিলেই, গতিকে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্টখিনি অনুপ্ৰাণিত হ'ল। এবাৰ আমাৰ হাজাৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ জ্ঞান বিকাশ বঁটাৰ বাবে আবেদন কৰিছিল, কিন্তু তাৰ ভিতৰত আমাৰ যিসকল স্ক্ৰুটিনি কমিটিখন আছিল, যি স্ক্ৰুটিনি কমিটি আছিল, তেখেতসকলে আমাক 621জন ছাত্ৰ-ছাত্ৰীয়ে আমাক নিৰ্বাচিত কৰি দিলে। তাত অকল ঠেঙালকছাৰী ছাত্ৰ-ছাত্ৰীয়ে নহয়, অন্যান্য জাতি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীও আছে আমাৰ ঠেঙালকছাৰী স্বায়ত্তশাসিত ভিতৰত, আৰু ছাত্ৰ-ছাত্ৰীসকলে যথেষ্টখিনি অনুপ্ৰাণিত পাব। আমি প্ৰত্যেক বছৰে ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদে এইখিনি কৰি আহিছোঁ, গতিকে ভৱিষ্যতেও আমরা কৰি যাম। ছাত্ৰ-ছাত্ৰীসকলৰ যি এইটো প্ৰথম খোজ পেলাইছে SSLC পাছ কৰি বা হাই ছেকেণ্ডাৰী পাছ কৰি, এইটো বাট বোলোতে ভৱিষ্যত জীৱনত যথেষ্টখিনি উৎসাহ পাব বুলি আমি বিশ্বাসী। অনুষ্ঠান আয়োজিত কৰিছে কুমুদ কছাৰী ডাঙৰীয়া নিমন্ত্ৰণ ক্ৰমে আহিলোঁ আৰু অতি সুন্দৰকে ইয়াত অনুষ্ঠানটো তেওঁলোকে আয়োজন কৰিছে। তাৰ উপৰি প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ইয়াত উপস্থিত হৈ পেলাই তেওঁলোকক যিটো প্ৰেৰণা দিছে, ল'ৰা ছোৱালীবিলাকক প্ৰেৰণা দি আমাৰ সমাজ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই লৈ যাব। আৰু মোৰ অতি ভাল লাগিল যে ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতিছোঁ, তেওঁলোকে প্ৰশ্ন শুনিছে, প্ৰশ্নৰ উত্তৰ দিলোঁ। কাৰণ এই ল'ৰা ছোৱালীবিলাকে হৈছে অসমৰ ভৱিষ্যতৰ সম্পদ। এই মানৱ সম্পদবিলাকক গঢ় দি আমি একোটা একোটা শক্তিলৈ যদি ৰূপান্তৰিত কৰিব পাৰোঁ, মই ভাবোঁ অসমখন অনাগত দিনত শৈক্ষিক ক্ষেত্ৰত ইতিবাচক দিশত আগবাঢ়ি যাব। এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব খোজোঁ যে তেওঁলোকে আত্মবিশ্বাস, তাৰ পৰা পৰ্যবেক্ষণ আৰু অনুসন্ধিৎসতাৰে যদি নিষ্ঠাৰে আগবাঢ়ে, প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী এজন সফল ব্যক্তিত আৰু মনুষ্যত্ব সম্পন্ন এজন ব্যক্তিত তেওঁলোকে ব্যক্তিত্বৰে গঢ়ি উঠিব পাৰে। মইতো তেওঁলোকক প্ৰথম ধন্যবাদ দিছোঁ কুমুদ কছাৰী ডাঙৰীয়াক। এইটো অতি সৎ কাম কৰিছে। জ্ঞানৰ বিকাশৰ যাত্ৰা যিটো, সেইটোৱে দৰকাৰ। এখন আমাক জ্ঞান নিৰ্ভৰ সমাজ লাগে, সেইটোৱে।